নমস্কাৰ, থাম্বনেল চাই হয়তো গমে পাইছা আজি ভিডিঅ'ৰ টপিকটো আৰু এনেকুৱা ধৰণৰ ভিডিঅ' হয়তো তোমালোকে কালিৰ পৰা বহুত কেইটাই চালা বা বহুত কেইটা ভিডিঅ'ৰ পৰা তোমালোকে অৱগত হৈছা যে HS 2026ত MCQ নাহে বা OMR চিটত এক্সাম নহয়। এইটো বহুত আগৰ পৰাই বহুতে অনুমান কৰি আছিল আৰু মই আমাৰ চেনেলত এটা মতামত দিছিলোঁ আমাৰ মেইন চেনেলত। এতিয়া কথাটো হৈছে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে এটা চাইছা বা দুটা চাইছা হৈছে, তোমালোকে গম পাইছা বা আমিও গম পাইছোঁ যে HS 2026ৰ MCQ নাহে, কিন্তু এনেকুৱা ভিডিঅ' তোমালোকে বেছি ভিডিঅ' এনেকুৱা ধৰণৰ চাই নাথাকিবা। এটা কথাকে বাৰ বাৰ তোমালোকে একে ভিডিঅ' চাই নাথাকিবা। এতিয়া এই ভিডিঅ'ৰ উদ্দেশ্য এইটো কোৱা কাৰণে নহয় যে HS 2026ত MCQ নাহে। এইটো ভিডিঅ'ৰ উদ্দেশ্য হৈছে যে HS 2026ত MCQ নাহে যদিও তোমালোকে কিন্তু MCQ নপঢ়িলে বিপদত পাব। MCQ নপঢ়িলে কিয় বিপদ হ'ব? তোমালোকে 100% MCQ পঢ়িব নালাগে, আগৰ নিচিনাই পঢ়ি থাকা, একো ভয় কৰিব নালাগে। কিন্তু তাৰ লগতে আমাৰ ফিজিক্স, কেমিষ্ট্ৰি এণ্ড অলছো বায়'লজি আৰু তাৰ লগতে তোমালোকে মেথামেটিক্সটো ধৰা। মেথামেটিক্সতো কিন্তু ফিজিক্সত ধৰা 8টাৰ পৰা 9টা MCQ টাইপ বা ছিংগল লাইনাৰ কুৱেশ্যন আহিব, গতিকে সেইকেইটাৰ কাৰণে MCQ চাব লাগিব। ফিজিক্সতো কেমিষ্ট্ৰিটো ধৰা তেনেকৈ 8টাৰ পৰা 9টা থাকিব বা কেতিয়াবা 10টাও থাকে, তো তেনেকৈ তোমালোকে MCQ চাব লাগিব। ধৰা 8টা 10টা চাবা, অৰ্থাৎ মেইন কনচেপ্টখিনি বুজি চাবা, তেতিয়া বুজি পাবা। 100% MCQ চাব নালাগে, তাৰ লগত দীঘল প্ৰশ্ন চাবা। তো গতিকে এনেকুৱা ধৰণৰ কথাবিলাকত পঢ়ি তোমালোকে MCQ বাদ নিদিবা যে MCQ নাহে কাৰণে MCQ নপঢ়োঁ, কিন্তু MCQ আহিব। তোমালোকৰ কোনোবা নহয় ছাবজেক্টত তোমালোকে দেখিবলৈ পাবা MCQ বা ছিংগল লাইনাৰ কুৱেশ্যনটো 1 মাৰ্কৰ কুৱেশ্যনটো থাকিবই। বায়'লজিটো তোমালোকে 8টা কুৱেশ্যন ধৰি থৈ দিয়া, হয় বটানীত 4টা, জুলজিত 4টা। বটানীত হয়তো 4টা 1 নম্বৰৰ কুৱেশ্যন আহিব পাৰে ডাইৰেক্ট VSA ভেৰি শ্বৰ্ট এনচাৰ, কিন্তু বটানীত তোমালোকৰ কেতিয়াবা MCQ দিব পাৰে। গতিকে ছিংগল লাইনাৰ কুৱেশ্যনবিলাক তোমালোকে চাব লাগিব। আৰু মেথামেটিক্সতো তোমালোকে ধৰা 10টা 100 মাৰ্কছৰ পেপাৰ, 10টা MCQ পাবাই, 100 মাৰ্কছৰ ভিতৰত 10টা MCQ থাকিব। গতিকে ধুনীয়াকৈ পঢ়ি যোৱা, কোনো ধৰণৰ চেঞ্জ হোৱা নাই বা কোনো ধৰণৰ একো হোৱা নাই বুলি ভাবি ধুনীয়াকৈ পঢ়ি যোৱা নিশ্চিন্ত মতে। 100% MCQ কোনোদিন নাহে, গতিকে এতিয়া আমি MCQৰ লগতে আমি দীঘল প্ৰশ্নখিনিও পঢ়ি যাব লাগিব। আৰু দীঘল প্ৰশ্নখিনি প্ৰত্যেকবাৰে সকলোৱে পঢ়ি আহিছে, তোমালোকে পঢ়িব লাগিব আৰু MCQ চাব লাগিব, কাৰণ MCQ আহে। আৰু তেনেকুৱা কুৱেশ্যন পেপাৰ মই তোমালোকে পুৰণা বছৰৰ কুৱেশ্যন পেপাৰ চালেই গম পাবা যে MCQ আহে, আৰু তাৰ লগতে আমি দীঘল প্ৰশ্ন চালেই হ'ল, চিম্পুল। আৰু দীঘল প্ৰশ্ন চালে তোমালোকে MCQ এটা এনেও পাৰিবা, যিহেতু ইমান টান MCQ নাহে, চিম্পুল MCQ আহিব, তোমালোকে পাৰিবা। গতিকে ভয় নাখাবা, তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' ইমান চাই নাথাকিবা যে MCQ নাহে, এইটো তোমালোকে অৱগত হৈছা। ধন্যবাদ।